মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে, না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। আমাৰ মুছলিমে কোনো আন্দোলন কৰা নাই, হিন্দু হ'লেতো আন্দোলন কৰিলে, তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে।